হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শ প্ৰতিম মজুমদাৰ। আজি আমি কথা পাতিম এছাম চিটেবল 2025 কাট অফৰ বিষয়ে। য়েছ, আমি অলৰেডি বহুখিনি কথা পাতিছোঁ। আমাৰ প্লে'লিষ্ট ক্ৰিয়েট কৰা আছে। আমি কথা পাতিছোঁ কাউন্সেলিঙৰ বিষয়ে, আমি কথা পাতিছোঁ মাৰ্কছ ভাৰ্চেছ ৰেংকৰ বিষয়ে, আমি কথা পাতিছোঁ প্লেচমেণ্টৰ বিষয়ে, আমি কথা পাতিছোঁ যিখিনি ৰিলেটেড ইনফৰমেশ্যন হয় চিটেবলিক লৈ পেলাই। গোটেইখিনি ইনফৰমেশ্যন আমাৰ ক'ব গ'লে প্লে'লিষ্ট ধুনীয়াকৈ বনোৱা আছে। তথাপিতো কিছুমান ডাউটছ যিখিনি ষ্টুডেণ্টছৰ ৰৈ গৈছে, সেইখিনি ডাউটছ আমি আজি ক্লিয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম। চ' আই হোপ আপুনি এইটো ভিডিঅ' ভালদৰে চাই, উইদাউট স্কিপিং চাই, বিকজ এট দি এণ্ড ইট উইল হেল্প ইউ গাইজ টু আণ্ডাৰষ্টেণ্ড এবাউট দ্য কাট অফ এণ্ড অল ইয়ৰ কুৱেৰিজ। চ' বহুখিনি কুৱেৰিজ আপোনালোকৰ আছিলে, যিখিনি কুৱেৰিজ মই পাইছোঁ তাৰে ভিতৰত মই আপোনালোকৰ এই কুৱেৰিখিনি ছল্ভ কৰিবৰ কাৰণে ট্ৰাই কৰিম। চ' কাট অফৰ বিষয়ে কথা ক'ব গ'লে, প্ৰথম কথা, বহুতে আমাক সুধি আছিলে যে আষ্ট্ৰুৱে যিখন কাট অফ ৰিলিজ কৰিছিলে লাষ্ট ইয়েৰ, সেইখনৰ বেচিছত আমি এই বছৰৰ কাট অফটো প্ৰেডিক্ট কৰিব পাৰিম নেকি? এইটো বহুতৰ মনত এটা প্ৰশ্ন আছিলে। এইটো প্ৰশ্ন চাওক, এট দি এণ্ড আমি লাষ্ট ইয়েৰৰ হিচাপততো প্ৰেডিক্ট কৰিব ঠিক নোৱাৰোঁ এই বছৰৰ কাট অফটো, যিহেতুকে লাষ্ট ইয়েৰৰ কাট অফটো লাষ্ট ইয়েৰৰ আছিলে। লাষ্ট ইয়েৰৰ মাৰ্কছ বেলেগ আছিলে, ৰেংক বেলেগ আছিলে। এই বছৰৰ মাৰ্কছ ৰেংক কমপ্লিটলি বেলেগ হয়। লাষ্ট টাইম ছেইম মাৰ্কছত যিখিনি ৰেংক পাইছিলে, আজি ছেইম মাৰ্কছত সেইখিনি ৰেংক নাই, পটতকৈ 200-300 ৰেংক তলত পাইছে। তো সেই হিচাপত চাব গ'লে এইবছৰৰ কাট অফ লাষ্ট ইয়েৰৰ নিচিনা নিমিলে, অফক'ৰ্ছ নিমিলে। এইবছৰ আপোনাক বেছি মাৰ্কছ লাগিব। তথাপিতো আমি এটা আইডিয়া পাই যাওঁ যে অ'কে, মানে এৰাউণ্ড এইখিনি মানত যদি পাইছিলে ফাৰ্ষ্ট কাউন্সিলত, দেন মই হয়তো পাব চান্স এটা আছে। চ' দেয়াৰ ইজ এ প্ৰবেবিলিটি ডেট 70-80% মেটচ হ'ব পাৰে, কিন্তু 100% মেটচ হ'ব বুলি কথা নাই, এণ্ড 100% মেটচ নহয়ও। ঠিক আছে, চ' সেইটো বস্তু আমি জানাটো উচিত ন। ছেকেণ্ড প্ৰশ্ন যে আষ্ট্ৰুৱে এতিয়া কাট অফ কেতিয়া ৰিলিজ কৰে, আমি কাট অফ কেনেকৈ গম পাম? চ' আষ্ট্ৰুৱে আমাৰ ফাৰ্ষ্ট ৰাউণ্ড কাট অফ ৰিলিজ কৰিব ফাৰ্ষ্ট কাউন্সিলিঙৰ পিছত, দেন ছেকেণ্ড ৰাউণ্ড কাট অফ ৰিলিজ কৰিব ছেকেণ্ড কাউন্সিলিঙৰ পিছত, এণ্ড চিমিলাৰলি থাৰ্ড ৰাউণ্ড এণ্ড ফ'ৰ্থ এণ্ড যিমানটো আমাৰ আল্টিমেটলি হয় গোটেইখিনি কাট অফ ৰিলিজ কৰিব। তেতিয়া আপুনি গোটেইখিনি বস্তু গম পাই যাব যে কাট অফ কিমান গৈছে, কিমান মাৰ্কত কিমান ৰেংক হৈছে, এণ্ড কোনে ক'ত পালে, এভৰিথিং আপুনি গম পাই যাব, একো প্ৰব্লেম নাই। এণ্ড ইয়াতে বহুত ডিটেইলত কৈ দিব যে মানে 5% ৰিজাৰ্ভেশ্যনত কিমান কাট অফ হৈছে, উইদাউট 5% কিমান কাট অফ গৈছে, বা মৰাণ মটক বা টাই আহোম কমিউনিটি, বা এভৰিথিং আপোনালোকে গম পাই যাব। জাষ্ট অকণমান পেচেঞ্চ ৰাখিব লাগিব। ঠিক আছে, হাউ টু কম্পেয়াৰ, এতিয়া কেনেকৈ কম্পেৰিজন কৰিব? মই অলৰেডি বস্তুখিনি ক'লোৱে। চ' আপুনি কম্পেয়াৰ কৰিব পাৰে, চেক প্ৰিভিয়াছ ইয়েৰ চিডিউল 2020 কাট অফটো আপুনি এবাৰ কম্পেয়াৰ কৰি চাওক। লাষ্ট ইয়েৰৰ কাট অফটো এইবছৰ কাট অফলৈ এবাৰ কম্পেয়াৰ কৰি চাওক। যদি মিলি আছে দেন ভালেই, যদি মিলা নাই দেন অবভিয়াছলি সেইটো আৰু মানে এইবছৰ অকণমান ডাইনেমিক্স বেলেগ হ'ব। ঠিক আছে, ডেটছ নট ফিক্সড ফৰ দিছ ইয়েৰ, এজ আই অলৰেডি ছেইড, এইটো ফিক্সড নহয় মানে, বিকজ বহুতে ভাবিছে যে লাষ্ট টাইম থাৰ্ড কাউন্সিলিঙত এইটো কলেজত এইটো ব্ৰাঞ্চ পাইছিলে, এই বছৰত থাৰ্ড কাউন্সিলত এইটো কলেজত এইটো ব্ৰাঞ্চ পাম নেকি? নাপাব পাৰে। লাষ্ট টাইমৰ ডাইনেমিক্স বেলেগ আছিলে। লাষ্ট টাইম হয়তো সেইটো ব্ৰাঞ্চত বেছি মানুহে প্ৰিফাৰেঞ্চ দিয়া নাছিলে, বা হয়তো কোনোবাই হয়তো ছিটটো এৰি দিছিলে, সেইকাৰণে পাইছে। এবাৰ হয়তো নেৰিব পাৰে ছিটটো। চ' এইবাৰ কমপ্লিটলি বেলেগ হ'ব। যদি আপুনি এইটো বস্তু কম্পেয়াৰ কৰিব লাগে, দেন আপুনি 2022, 2023 কম্পেয়াৰ কৰক, 2023, 2024 কম্পেয়াৰ কৰক, চিমিলাৰলি কম্পেয়াৰ কৰি যাওক। সেইটো বস্তু একজেক্টলি কেতিয়াও ফিক্সড হ'ব নোৱাৰে মানে। লাষ্ট টাইম যিখিনি মানুহে য'ত য'ত পাইছে, এই বছৰৰ সেইখিনি ৰেংকতে সেইখিনি কলেজ নাপাব পাৰে মানে। হা, এতিয়া মই এই বস্তুটো এতিয়া এনেকৈ ক'ব গ'লেও মানে কমপ্লিটলি কাৰেক্ট নহ'ব, বিকজ এট দি এণ্ড মানে কোনোবাই যদি এতিয়া আণ্ডাৰ 500 ৰেংক পাইছে, দেন 100% এই চিট পাই যাব, একো প্ৰব্লেম নাই। হা, হয়তো কিছুমান ব্ৰাঞ্চ নাপাব পাৰে, হয়তো চি এছ চি নাপায়, হয়তো চিভিল নাপায়, হয়তো মেকানিকেল নাপায়, কিন্তু পাই যে যাব সেইটো কনফাৰ্ম আণ্ডাৰ 500। কোনোবাই যদি আণ্ডাৰ 1000 ৰেংক পাই আছে, দেন অভিয়াছলি জে ই চি পোৱাৰ চান্স খুব বেছি, জে ই চি পাই যাব বা জিষ্ট পাই যাব, একো প্ৰব্লেম নাই। চ' কথাবোৰ তেনেকুৱা মানে। চ' সেইকাৰণে মানে আপোনালোকে অকণমান মানে ভালদৰে চাই মেলি কিনে চাব। কিন্তু ফিক্সড নহয় মানে, দেয়াৰ ইজ নাথিং কল্ড ফিক্সড, বিকজ এইখিনি বস্তু আমাৰ ভেৰি কৰিব। কাট অফ উইল বি মোৰ ইন, এতিয়া কাট অফটো বেছি ক'ত হ'ব? কাট অফ বেছি হ'ব আমাৰ এইকেইটা ব্ৰাঞ্চত, যেনেকৈ এ চি চি এছ চি, এ চি চিভিল, এ চি মেকানিকেল, এ চি ইলেক্ট্ৰিকেল। এইখিনি আমাৰ ক'ৰ ব্ৰাঞ্চ হয়। চি এছ চিটো নন ক'ৰ হয়, বাট চি এছ চিটো কাট অফ বেছিয়ে যায় এ চিত। ঠিক, দেন কাট অফ ক'ত বেছি যাব? জে ই চি চি এছ চি, জে ই চি চিভিল, জে ই চি মেকানিকেল, জে ই চি ইলেক্ট্ৰিকেল। এইখিনিত আমাৰ কাট অফ হাই যাব। ফাৰ্ষ্ট ৰাউণ্ড হওক, ছেকেণ্ড ৰাউণ্ড হওক, ডাজন্ট মেটাৰ, আমাৰ এইখিনিত কাট অফ হাই যাব, বিকজ এইখিনি কলেজত ক'ব গ'লে মানুহে পঢ়িব বিচাৰে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, বিকজ অফ দ্য প্লেচমেণ্ট অৰ বিকজ অফ এনি আদাৰ ৰিজনছ ডেট ইউ ন' অলৰেডি। ঠিক আছে, চ' এইখিনি বস্তু আমাৰ আল্টিমেটলি আমি গম পাওঁ অন বেচিছ অফ ফেক্টছ। মই কৈ আছোঁ, এনে মোৰ মনৰ পৰা নাই কোৱা। কাট অফ উইল বি লেছ ইন গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। দেয়াৰ আৰ চাৰ্টেন ফেক্টৰ্ছ, মে বি তাৰ চাগে এটা ফেক্টৰ এইটো হ'ব পাৰে যে কলেজকেইখন নিউ হয়, চ' ষ্টুডেণ্টছে অকণমান পুৰণা কলেজত পঢ়িব বিচাৰে, বা এইটো এটা ফেক্টৰ হ'ব পাৰে যে তাত হয়তো মানে প্লেচমেণ্টৰ এটা ৰেচিঅ' হয়তো এ চি বা জে চিতকৈ অকণমান হয়তো কম হ'ব পাৰে, সেইকাৰণেও হয়তো ষ্টুডেণ্টছে প্ৰিফাৰ নকৰিব পাৰে, সেইকাৰণে অকণমান কম যায় কাট অফ, বা স্পট এডমিশ্যনতো আনকি মানে গোলাঘাট বা ধেমাজিত চিট ল'ব পাৰি, একো প্ৰব্লেম নাই। ঠিক আছে,
চ' ডোণ্ট জাষ্ট চুজ এ কলেজ, এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়, বাৰে বাৰে কৈছোঁ, চুজ ইয়ৰ ডেষ্টিনি। এতিয়া আপুনি যেতিয়া কাউন্সিলিঙত প্ৰিফাৰেঞ্চ দিব, তেতিয়া আপুনি নট অনলি ইউ আৰ গিভিং জাষ্ট এ প্ৰিফাৰেঞ্চ, ইউ আৰ গিভিং এ প্ৰিফাৰেঞ্চ ফৰ ইয়ৰ হোল লাইফ। লাইক চুজ ইয়ৰ ডেষ্টিনি, আপোনাৰ ডেষ্টিনি আপুনি চুজ কৰি আছে। ইউ আৰ চুজিং ইয়ৰ ফাইনেল কেৰিয়াৰ, বিকজ যদি আপুনি এই চিট পঢ়িলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত, এণ্ড আফটাৰ ইঞ্জিনিয়াৰিং তেতিয়াহ'লে আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰে হ'ব আৰু আপুনি গোটেইখিনি জব পাব বেছড আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অনলি, ৰাইট? চ' চুজ হোৱাট ইউ লাভ, সেইটো বহুত ইম্পৰ্টেণ্ট হয়, বিকজ ক'ত কমফৰ্টেবল, ক'ত লাইকিং আছে, ক'ত লাভ আছে, সেইটো চাওক অকণমান। ব্ৰাঞ্চৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হয়, কলেজৰ ক্ষেত্ৰতো টু চাম এক্সটেণ্ট। চ' এইটো বস্তু চাওক অকণমান ভালকৈ এনালাইচিছ কৰক। ডোণ্ট জাষ্ট গ' ফৰ এনি কলেজ অৰ এনি ব্ৰাঞ্চ, হোৱাট এভাৰ ইউ আৰ গেটিং। পিক আ ব্ৰাঞ্চ অৰ পিক আ কলেজ য'ত আপোনাৰ প্ৰবেবিলিটি বেছি আছে চাকৰি পোৱাৰ বা ৰিচাৰ্জ কৰাৰ বা এনি আদাৰ থিং ডেট ইউ উড লাইক টু এপ্ৰ'চ। ঠিক আছে, ডেট কেন ভেৰি, মই ইয়াত একো কম্পেৰিজন নাই কৰা। যদি কোনোবাই ভাবি আছে এম টেক কৰিম বুলি, ডাজেণ্ট মেটাৰ আপুনি কি কি কলেজত পঢ়িছে, বা কাৰোবাক যদি জব লাগে প্লেচমেণ্টত বহিব, দেন ডেফিনেটলি ইউ শ্বুড ষ্টাডি ইন এ গুড কলেজত প্লেচমেণ্টৰ ৰেচিঅ' বেছি হয়। চ' দিজ আৰ দ্য থিংছ উইচ ইউ অলৰেডি ন' আই গেছ, এণ্ড দিছ ইজ দ্য এণ্ড। লাইক আই হোপ গোটেইখিনি বস্তু বুজি পালে। জইন টেলিগ্ৰাম এণ্ড জইন হোৱাটছএপ গ্ৰুপ ফৰ অল দ্য নটিফিকেশ্যনছ এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল ফৰ অল দ্য ভিডিঅ'ছ। অ'কে।